ইতিমধ্যে আমাৰ মাজত অতিথিসকল উপস্থিত হৈছে আৰু আমাৰ ক্ৰিকেট দলৰ দুটা টিম আমাৰ মাজত উপস্থিত আছে। মই অনুৰোধ জনাম আমাৰ মাজত উপস্থিত বিশিষ্ট সুনামধন্য ডক্টৰ আলামিন ডাঙৰীয়াক দুআষাৰ ক'বলৈ, তাৰপিছত তেখেতে ফিতা কাটি আমাৰ খেলৰ শুভাৰম্ভণি কৰে যায়। নমস্কাৰ। ইয়াত উপস্থিত থকা আমাৰ মাননীয় এক্স-EM ডাঙৰীয়া, আমাৰ দনেশ্বৰ ডাঙৰীয়া, লগতে ইয়াত ABMCৰ চেণ্ট্ৰেল জেনেৰেল ছেক্ৰেটাৰী জাইদুল ইছলাম ডাঙৰীয়া আৰু আমাৰ এই মকৰাপাৰা স্পৰ্টছ ক্লাবৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তথা বিভিন্ন দুই দলৰ ক্ৰিকেট দল আৰু ক্ৰিকেট প্ৰেমী ৰাইজ, আজি প্ৰায় 7 বছৰ হ'ল এই খেলখন প্ৰত্যেক বছৰে ইয়াত অনুষ্ঠান কৰা হয় আৰু সকলোৱে উপভোগ কৰে। মই বেছি নকওঁ, খালি দুটা কথা কম যে ক্ৰিকেট খেল আমাৰ সমাজ জীৱনৰ লগত বহুত মিল আছে। যেনেকুৱা ক্ৰিকেট খেলত প্ৰত্যেকটো বল ইম্পৰ্টেণ্ট, কাৰণ প্ৰত্যেকটো বল যদি গুৰুত্ব দিয়া নহয় ছাডেনলি টাৰ্ণিং পইণ্ট আহি যাব পাৰে। তেনেকৈ আমাৰ জীৱনতো প্ৰত্যেকটো মমেণ্ট ইম্পৰ্টেণ্ট, গুৰুত্ব সহকাৰে এইটো আগবাঢ়ি যাব লাগে। কোনোবা এটা জেগাত অলপ যদি মন দিয়া নহয় জীৱনৰ বহুত টাৰ্ণিং পইণ্ট আহি যাব পাৰে। লগতে ক্ৰিকেট খেলখন এটা টিম ৱৰ্ক হয়। যেনেকুৱা বেটছমেনে যদি বহুত ৰান কৰে কিন্তু বলাৰে যদি বেয়া খেলে বা ফিল্ডাৰে যদি কেচ এৰি দিয়ে, বেয়া ফিল্ডিং কৰে, তেতিয়াহ'লে টিম হাৰি যাব। তেনেকৈ যদি ভাল টিম ৱৰ্ক থাকে তেতিয়াহ'লে এই টিম জিকি যাব। তেনেকৈ আমি আমাৰ সমাজ জীৱনত আমি সকলোৱে যদি ভাল কাম কৰোঁ, সকলো প্ৰান্তৰে যিয়ে যি কাম নকৰে কিয় সকলোৱে যদি নিজৰ ডিউটি ভালকৈ কৰে, তেতিয়া আমি এনেকৈ ৰাষ্ট্ৰখনক আমি আগবঢ়াই লৈ যাব পাৰিম। কোনোবা এটা ছেক্টৰত যদি মানুহ দুৰ্বল হৈ পৰে বা ভালকৈ কাম নকৰে, তেনেহ'লে আমি ইমান আগবাঢ়ি যাব নোৱাৰিম। গতিকে মই বেছি নকওঁ। আৰু এই ক্ৰিকেট খেলখনে আমাৰ ভাতৃত্ববোধ গঢ়ি তোলে আৰু ইয়াৰ পৰা কিছু প্ৰতিভা ওলায়। এনেকৈ আমাৰ সৰু জেগাৰ পৰা খেলি খেলি মানুহে লাহে লাহে আমাৰ মেইন ইণ্টাৰনেশ্যনেল খেলক খেলিব পৰা এটা প্ৰতিভা জন্মিব পাৰে। গতিকে এনেকুৱা খেল পাতি থাকিলে ভাল। গতিকে মোৰ এই চমু বক্তব্য এইখিনিতে সামৰণি মাৰি মই এই খেলখন যাতে সকলোৱে সুচাৰুৰূপে পালন কৰে আৰু যদি অলপ ভুল ত্ৰুটি হয় অলপ ধৈৰ্য সহকাৰে নিজৰ ভাতৃ বুলি মানি লৈ যাতে কোনো গণ্ডগোল নহয়, সকলোকে মই তেনেকৈ খেলখন আগবঢ়াই লৈ যাবলৈ অনুৰোধ কৰিলোঁ। এইখিনিতে মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। থেংক ইউ। তো আমি জাতীয় সংগীতেৰে আৰম্ভ কৰিম আৰু তাৰপিছত ফিতা কাটি আমাৰ খেল অপেনিং কৰিম। মই সকলোকে অনুৰোধ জনাইছোঁ, যিসকলে বহি আছে আমাৰ জাতীয় সংগীতৰ সন্মানাৰ্থে সকলোৱে থিয় দিব লাগে। নিজৰ নিজৰ ঠাইত আপোনালোকে থিয় দিয়ক। জাতীয় সংগীতক সন্মান জনাই আপোনালোকে থিয় দিব লাগে। भारत भाग्य विधाता, पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा, विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा, तब शुभ नामे जागे, तब शुभ आशीष मांगे, गाहे तब जय गाथा, जन गण मंगलदायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे।
जय हे ধন্যবাদ থাকিল সকললৈ। এতিয়া ফিতা কাটি আমাৰ খেলৰ শুভাৰম্ভণি কৰিব ডক্টৰ আল আমিন ডাঙৰীয়া। ইতিমধ্যে ফিতা কাটিলো আমি। এইবাৰ অনুৰোধ জনাইছো আমাৰ ট্ৰফি দুটা পিছৰ মাজৰ পৰা অলপ চাইড কৰিব লাগে। মকৰাপাৰা স্পৰ্টছ ক্লাবৰ সদস্যবৃন্দক অনুৰোধ জনাইছো ট্ৰফি দুটা আপোনালোকে অলপ চাইডত ল'ব লাগে, অলপ চাইডত ল'ব লাগে। ইতিমধ্যে IPL ষ্টাইলত আমি অপেনিং চেৰিমনি আৰম্ভ কৰিছো। এতিয়া জনাইছো বেট বল লৈ আহিব লাগে। মকৰাপাৰা স্পৰ্টছ ক্লাবক অনুৰোধ জনাইছো বেট বল লৈ আহিব লাগে আপোনালোকে। এতিয়া আমি অতিথিসকলক খেলুৱৈসকলৰ লগত পৰিচয় কৰাম। আজিৰ প্ৰথম খেল বেডমিণ্টন বনাম আসাম পুলিচৰ মাজত হ'ব। দুয়ো দল আমাৰ মাজত উপস্থিত। দুয়ো দল সাজু হৈছে, সকলে কৰ্মদান কৰিছে। Best of the luck. Thank you, sir. Bat mare. Khub mare. Doctor sahab bol korbo. Apne bat mare. Pura manu ar khub korbo korbo. Video banao. আজি দেখি পাব এক অভূতপূৰ্ব পৰিৱেশ। আমাৰ ডক্টৰ ডাঙৰীয়াই বল হাতত লৈ সাজু হৈছে আৰু এক্স ডাঙৰীয়া বেটিং কৰিব। 1 2 3 গো। ফ'ৰ মাৰি দিছে। ধন্যবাদ থাকিল সকলোকে। এতিয়া আমি আমাৰ প্ৰথম মেচ স্টার্ট করার প্রক্রিয়া আরম্ভ করিম। দুই দলের অধিনায়ক আহিব অনুরোধ জানাইছো। ইয়াত আমি টসের মাধ্যমে নির্ণয় করিম কোনে ব্যাটিং কৰিব, কোনে বল কৰিব। এই আৰু খেল আজি ডক্টৰ 11 দলৰ অধিনায়ক আৰু আসাম পুলিচ দলৰ অধিনায়ক
খেলখন অনুৰোধ জনাইছোঁ আপোনালোকক অপেনিং কৰি দিলোঁ। আগবাঢ়ি আহিব লাগে। তো এই আৰু অলপ সমাজ সেৱা সমাজৰ কাম কৰিবলৈ তো ইতিমধ্যে অকল আৰু কিমান আসাম পুলিচ আৰু ডক্টৰ কিমান ইঞ্জিনিয়াৰ আৰু আমাৰ হস্পিটেলত মাজত ডিউটি উপস্থিত হৈছে। ডিউটি কৰিছোঁ আৰু আহিছোঁ আহি পেলাই অলপ আমাৰ মেচৰ আম্পায়াৰো খেল আমাৰ মাজত মানে উপস্থিত হৈছে। খেলৰ টছ খেলত কৰিবলৈ হেৰি কৰি আহিব। মুকলি কৰিব আহিলোঁ মোটামুটি এই আৰু কাহিনী চাই থাকক অলপ দেৰি হা যাওঁ এতিয়া মোৰ কাম শেষ ডক্টৰ ইভেন্ট দলে টছত হাৰিছে আসাম পুলিচ টছত জিকি বেটিঙৰ সিদ্ধান্ত লৈছে খেলৰ নিয়ম হ'ল 8 অভাৰৰ মেচ হ'ব 2 অভাৰ পাৰ বুলি দুজন প্লেয়াৰ বাহিৰত থাকিব 2 অভাৰৰ পিছত 4জন প্লেয়াৰ বাহিৰত থাকিব পাৰিব থেংক ইউ প্ৰথম পিছত আৰু লাইভ কৰি চাইকেলত দিম খেলুৱৈ হ'ব 9জন এজনকে বলাৰে 2 অভাৰ বল কৰিব পাৰিব